हेलो फ्रेंड्स, आज एक नतुन भिडिओ ले आज भिडिओ हल आपलोके धरि लक बिल्डिंग एटा बनाइसे घर एटा बनाइसे आरो आपलोके टाइप बीমৰ ৰডটো এৰি দিয়া নাই। তো তেতিয়া आपलोके কেনেকৈ এই টাইপ बीমৰ কামটো কৰিব জয়েন কৰি কেনে মই আজি গটিখিনি পছে এই ভিডিওটোত জনাবলৈ চেষ্টা কৰিম। চাওক আগতে এনেকৈ মানে কেতিয়াও কলম না ভাঙিব, কলম ভাঙাটো ঠিক নহয়। এনেকৈ মেচিনেদি ফুটা কৰিব লাগিব। এটো যিমানে সাইজ হয় এনেকৈ গ্ৰিল মেচিন দি ফুটা কৰি কেনে আপোনালোকে ইয়াতে মাৰ্কেটত আঠা পোৱা যায়, কেমিকেল আঠা, যে ডক্টৰ ফিক্সিটৰ আহে আৰু এটো সিকা ব্ৰাণ্ডৰ আহে। তো এনেকৈ আপোনালোকে দুটা দিব, মানে এটা অয়েল দিব, তেল আৰু এটা আটা। এনেকৈ যিমানখিনি আপোনাৰ লাগে এনেকৈ লৈ কেনে এটো এনেকৈ মিহলাই ভালদৰে মিক্স কৰিব। এনেকৈ ভালদৰে মিহলাই কেনে মিক্স কৰি কেনে এই ৰডটো আপোনালোকৰ যিমান ফুটা কৰা আছে এই যিমান লগি ফুটা কৰিব 4 ইঞ্চি 5 ইঞ্চি, তো কমসে কম 4 ইঞ্চি তলত ফুটাটো নকৰিব। তো এনেকৈ ৰডটোত আটাবিলাক ভালদৰে লগাই ল'ব, যাতে ভালদৰে মানে ফুটাটোত আটাবিলাক সোমাই যায়, কেমিকেল বিলাক। তো এনেকৈ মানে ৰডটো লাগাওতে ক'বাত মানে এৰা থাকিব নালাগে, ভালদৰে লগাব, যাতে চাৰিওফালে আপোনাৰ যিমান ফুটা আছে ইমানখিনি লগাব। লগাই কেনে এনেকৈ চাওক, এই আপোনাৰ যে গ্ৰিল মেচিনেদি ফুটা কৰিছে এই ফুটাত এনেকৈ আটা অলপ সোমাই দিব। আগত এনেকৈ ভালদৰে ফুটাটোত আটা সোমাই দিব। সোমাই দিয়াৰ পিছত তাৰ পিছত এনেকৈ ৰডটো আপোনাৰ হাতুৰিদি এনেকৈ কুবাই কুবাই মানে যিমানে টাইট হওক মানে ভালদৰে টাইট কৰিব লাগিব। যেতিয়ালৈকে টাইট নহয় তেতিয়ালৈকে ৰডটো মাৰা এৰি নিদিব। এনেকৈ ভালদৰে টাইট কৰিব লাগিব হাতুৰিদি কুবাই কুবাই এনেকৈ। তেতিয়াহে আপোনাৰ ভালদৰে ভীমটোত ষ্ট্ৰেন্থ আহিব। আৰু কি কৰে বহুতে মানুহ এনেকৈ নকৰাকৈ কেনে কি কৰে, এই কলমবিলাক ভাঙি দিয়ে, টাইপ ভীম ভাঙি দিয়ে। কাৰণ এইটো ঠিক নহয়, কাৰণ ইয়াৰ ভাঙিলে কলমৰ ষ্ট্ৰেন্থটো কমি যায়। আগৰ যিটো অল আপোনাৰ ঘৰ থাকিব, অল্ড বিল্ডিং মানে পুৰানা ঘৰ হওক বা বিল্ডিঙে হওক, যেতিয়া থাকিব আপোনালোকৰ, তেতিয়া কি কৰে বহুতে মিস্ত্ৰী এইটো কলম হওক বা ভীম হওক ভাঙি দিয়ে আৰু ৰডটো ওলাই কেনে হুক সিস্টেম কৰি ৰড ফাঁসাই দিয়ে। কাৰণ এইটো ভাঙিলে ৰডৰ কভাৰিং আছে 1.5 ইঞ্চি আৰু ৰডটো ওলাবলৈ কেনে কমসে কম 3-4 ইঞ্চি এইটো ভাঙি কেনে ওলাব লাগিব। আৰু সেই কাৰণে ভাঙাটো ঠিক নহয়। ইয়াতে ভালদৰে কংক্ৰিট কেতিয়াও নোসোমায়, সেই কাৰণে কলমটো দীৰ্ঘদিনৰ কাৰণে আপোনাৰ কমজোৰি হৈ থাকিব, কলম হওক বা ভীম। তো আপোনালোকে এনেকৈ কৰিব, এনেকৈ ৰড লগাই কেনে এতিয়া আপোনালোকে আটা এনেকৈ লগাই কেনে ভালদৰে গ্ৰিল মেচিন দি ফুটা কৰি 4-5 ইঞ্চি ফুটা কৰি এনেকৈ আটা লগাই ৰডটো এনেকৈ ঠুকি দি কিনে আপুনি কাম কৰিব। তেতিয়া আপোনাৰ এই অল্ড ঘৰটোৰো তেতিয়া পুৰানা ঘৰটোৰো টেনশ্যন নহয় আৰু নতুন যিখনৰ কাম আছে টেনশ্যন হয়। ইয়াতে চাওক আমাৰ বেলকনি এখন হৈছে, বেলকনিটো আমি এনেকৈ বঢ়াই আছো। তাৰ কাৰণে আমাৰ ইয়াতে ভীম বান্ধিব লগা হৈছে। এনেকৈ ইয়াতে আমাৰ বেলকনি এখন 5 ফুট মান ওলাইছো, এনেকৈ ভীম বান্ধোৱা কাম হৈ আছে। এনেকৈ ফুটা কৰি যদি ভিডিওটো ভাল লাগে প্লিজ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। থ্যাঙ্কস ফৰ ওয়াচিং।